আজি ৰাতিপুৱাই সোনকালে ওলালোঁ ডিগবৈলৈ বুলি। আৰু আমি তিনিজনেই ওলাইছোঁ মানে ভণ্টিহঁতৰ গাড়ীখন লৈ। আজি ৰাতিপুৱা সোনকালে উঠা হ'ল আৰু আজি হৈছে জুলাই মাহৰ 8 তাৰিখ। এতিয়া বিশেষ মানে কামৰ বাবে আমি ওলাইছোঁ। বহুত তাৰমানে দূৰণি যাত্ৰা আমি বহুত দিন যিহেতু কৰাই নাই, এনেকৈ ইমান গৈ থকাই নহয়। আৰু আজি ওলাইছোঁ মানে বিশেষ এটা কামৰ বাবে। সোনকালে উঠিলোঁ, উঠি কৰি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা সোনকালে গ'লে যিহেতু আমি অলপ সোনকালে পামগৈ, তেতিয়াহে মানে সুবিধা হয়, যিহেতুকে এখেতে গাড়ী চলাই গৈছে। আৰু আমাৰ ওলাই যোৱা এই ৰাস্তাত দেখিছে দুই কাষে সেউজীয়া। তাৰপিছতে গৈ পালোঁগৈ কমাৰ বন্ধা। আৰু এতিয়া দেখিছে ৰাতিপুৱা মানে এইয়া ৰ'দ ওলোৱা নাই, কিন্তু তাৰপিছত মানে ৰ'দ বহুত ওলালে। আৰু এইডোখৰতে আমাৰ অভাৰব্ৰিজ হ'ব, সেইটো কাৰণে ৰাস্তাটো মানে ভাল কৰা নাই, একেবাৰে বেয়া, একেবাৰে মানে ঠেলাত একেবাৰে ঠেকেচি নিছে। তাৰপিছতে এয়া অভাৰব্ৰিজৰ কাম চলি আছে, তাৰপাছত ভাল হ'ব আৰু এইখিনি কাম হৈ যোৱাৰ পিছত, যিহেতু অভাৰব্ৰিজৰ ওপৰেদি অহা যোৱা কৰিব লাগিব পিছত। আৰু এতিয়া কাম চলি আছে, তাকে বোলো আপোনালোকক অকণমান দেখুৱাওঁ। ইয়াৰ পিছতে আমি ৰে'লগেট পাম আৰু ৰে'লগেট পোৱাৰ পিছতে আমাৰ ঘৰলৈ বুলি। আৰু এয়া আমাৰ দীঘল পদূলিটো মেইন ৰাস্তাৰ পৰা এনেকৈ সোমাই যাব লাগে, দুই কাষে পথাৰ, তাৰপিছতে দুখন ঘৰ, এখন বৰ্তাহঁতৰ ঘৰ আৰু এখন আমাৰ ঘৰ। আৰু ইয়াতে মানে দুই কাষে আমাৰ মাটি ৰোৱা হৈ গ'ল এইফালে, আৰু এইফালে মানে ৰুই আছে দেই। আৰু এয়া দেখিছেনে সেউজীয়া হৈ আছে ধুনীয়াকৈ। ৰাতিপুৱা পৰিৱেশটো ভাল লাগে নহয়নে? আৰু এয়া বৰ্তাৰ ল'ৰা আৰু আমাৰ মানে দেউতা কঠীয়াতলি মানে জেৰুৱাখিনি ঘৰলৈ নি আছে। তাৰপিছতে আমি ওলাই কৰি ৰেডি, ভণ্টিহঁতক ল'লোঁ, মোৰ পিছৰ ভণ্টিজনী আৰু ভাগিন মানে আমি গোটেইকেইটা যাম মানে ডিগবৈলৈ বুলি। আৰু এয়া সিহঁতি ইয়াতে আছিলেহি, আমি গোটেইখিনি ওলালোঁ। আমাৰ সোণ, এইপিনে আমাৰ টিকি, এয়া ভণ্টি, সকলো ওলালোঁ। আৰু ডিগবৈলৈ আমি প্ৰথমবাৰৰ কাৰণে যাম মানে একেবাৰে মানে গুগল মেপ চাইহে যাম, নাজানো আৰু মানে তাৰপিছৰখিনি অচিনাকি জেগা গৈ পামগৈ অলপ সোনকালে, সেইকাৰণে ওলাইছোঁ। তাৰপিছৰখিনি দেখুৱাম বাৰু আপোনালোকক। ভণ্টিয়ে দেখাইছে যে গুগল মেপ চাইহে আমি যাম আৰু দেই। আমাৰ এখেতে মানে তাইক মানে একেবাৰে মেপ চাবলৈ মানে ৰেডি, চাইছানে ক'ৰ পালোঁহিনে কি জানে কৈ যোৱা মানে। আমাৰ যিহেতু এখেতৰো ইমান এক্সপিৰিয়েঞ্চ নাই ন গাড়ী চলোৱা, মোটামুটি চলি যায় আৰু গোলাঘাট আৰু ঘৰ সিমানখিনিলে চলি যায়, কিন্তু দূৰণি ৰাস্তালৈ যাত্ৰা কৰিবলৈ বেয়া পায়। আৰু আমাৰ টিকিজনীয়ে মোক মানে খজুৱাই চুলি টানি গোটেইখিনি মানে শেষ কৰি গৈ আছে পাছৰ ফালৰ পৰা। তাৰ মাজতে দুটা ল'ৰা ছোৱালী লৈ আৰু আমি কেইটা ওলাইছোঁ বিশেষ এটা কামৰ বাবে। তাৰ পিছৰখিনি মানে পিছৰ ভিডিঅ'টোত আপোনালোকে পাব। আৰু ইয়াৰ পিছত মানে আমি নাহৰকটীয়া এখেতৰ বন্ধুৰ ঘৰতো সোমালোঁ, মানে সেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম, মানে কি ক'ত সোমালোঁ, কি কৰিলোঁ। যাওঁতে বাৰু ভাত পানী খাই কৰিয়ে গ'লোঁ বন্ধুৰ ঘৰত, আৰু পিছৰখিনি আপোনালোকক দেখুৱাম। এনেকৈ গৈ থাকিলোঁ আৰু নোসোমাওঁ কৰিও আমি মানে এখেতৰ বন্ধুৰ ঘৰত এপাক সোমাইহে অহা হ'ল। আৰু তাৰপিছৰখিনি আৰু আপোনালোকক দেখুৱাম পিছৰ ভিডিঅ'টোত। আৰু এইখিনি অকণমান ক্লিপ আপোনালোকক লাষ্টত আৰু দেখুৱাই থৈ দিছোঁ আৰু দেই।